মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বোৱালিমাৰীত এটা মছজিদত অন্তিমটো নামাজ আদায় কৰিবলৈ ওলাই আহিল বোৱালিমাৰী গাঁৱৰ ৰাইজে। নামাজ পঢ়াৰ সময়তে হুক হুকাই কানি উঠিল সকলো। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰালিমাৰীত সৃষ্টি হৈছে এক আৱেগিক মুহূৰ্ত। দীৰ্ঘদিন ধৰি তীব্ৰ গতিত চলিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। ৰাইজে প্ৰতিবাদ কৰিছে, ৰাইজে অনুৰোধ জনাইছে, কিন্তু তাৰ পিছতো কোনো সুফল পোৱা নাই বোৱালিমাৰীবাসী ৰাইজে। বৰালিমাৰী গাঁৱত প্ৰায় 1500 ঘৰ পৰিয়াল বসবাস কৰে, কিন্তু তাৰ এই প্ৰায়সমূহ পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি হেৰুৱাবলগীয়া হ'ল। আৰু বৰ্তমান এটা মছজিদ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ অৱস্থাত সকলো ৰাইজ ওলাই আহি মছজিদটোত নামাজ আদায় কৰে। যি 15 দিন ধৰি যিটো ধাৰাবাহিকভাৱে ইয়াত নদীৰ গৰাখহনীয়া চলি আছে, আমাৰ মৰিগাঁও জিলা বৰালিমাৰী হয়। ইয়াত সকলো নিউজ চেনেল ইয়াৰ আগতো আহিছিলে, নিউজ প্ৰচাৰ কৰা হৈছে, বিধায়ক আহিছে, MP আহিছে, কিন্তু কোনো ধৰণৰ ইয়াত আমি সুফল একো দেখা নাই। গতিকে আমাৰ জলসম্পদ বিভাগৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইয়াত আহিবৰ কাৰণে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। তেখেত ইয়াত আহি এই পৰিৱেশটো নিজে লক্ষ্য কৰি কেনেকুৱা ধৰণৰ তৎকালীনভাৱে আমাৰ এই গৰাখহনীয়া সমস্যাটো সমাধান কৰি দিব লাগে, আমাৰ ৰাইজৰ হৈ তেখেতক হাতযোৰ কৰি আমি অনুৰোধ কৰিছোঁ। হয়, মছজিদটো একে নিচেই পাইছে, আপোনালোকে দেখা পাইছে। হয়তো ইয়াৰ পিছত ইয়াত নামাজ পঢ়াৰ পৰিৱেশ নাথাকিব আৰু হয়তো গৰা ধৰিছে আহি কিছু সময়ৰ পিছতে হয়তো মছজিদটো হালি যাবগৈ বা বাগৰি যাবগৈ। ৰাইজে চিন্তা চৰ্চা কৰি আছে, কিন্তু ক'তো ঠাই পোৱা নাই, মাটি পোৱা নাই, বা মাটি তেনেকৈ কিনিবৰ কাৰণে মাটিৰ মূল্য বহুত, ইয়াত ৰাইজৰ ক্ষমতা নাই সেইখিনি। কাৰণ মছজিদটো নৈ বুকুত বিলীন হ'বলৈ বেছি সময় নাই। হয়তো আজি দিনটো বাদে এইসকল ৰাইজে আৰু নামাজ আদায় কৰিব নোৱাৰিব এই মছজিদত। অৱশেষত মছজিদটো বচাবলৈ সকলোৱে মিলি আল্লাহৰ ওচৰত দোৱা কৰিছে। এক আৱেগিক মুহূৰ্তৰ সৃষ্টি হৈছে। গাঁওবাসীৰ অন্তিমটো আশা জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী উক্ত গাঁওখনলৈ আহিবলৈ অনুৰোধ জনাইছে গাঁওবাসী ৰাইজে। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপোৰ্ট, লোকেল 18।